Am I audible? Okay. কি question কৰিছিলো জানো এটো কৈছিলো নেকি last the person starts from point A and travels 3 kilometers eastward to point B and then turns left and travels 4 kilometers to reach point C direction এটো কৈছিলো নেকি নাই কৰা নেকি A person starts from point A and travels 3 kilometers eastward to point B and then turns left and travels 4 kilometers to reach point C. What is the distance between points A and C? ইয়াতে খালি সৰু কনসেপ্ট এটা ইউজ কৰিব লাগিব তো নাম হৈছে তাৰ পাইথাগোৰাছ থিওৰেম suppose this is point A মানে 3 কিলোমিটাৰ ইষ্টৱৰ্ড বুলি কৈছে ইষ্ট মানে কোনফালে এফালে আমি কিমান কিলোমিটাৰ নিলো 3 কিলোমিটাৰ পইণ্ট বি পালে দেন টাৰ্নছ লেফ্ট তো এফালে গৈ আছে লেফ্ট হলে কোনফালে হ'ব নৰ্থ হলে হৈ যাব এফালে কিমান গৈছে বুলি কৈছে 4 কিলোমিটাৰ কি পইণ্ট পালে সি এটা মই দিছে ডিসটেন্স বিটুইন এ এণ্ড সি ওকে সো এই আলসা এ পৰা বি 3 কিলোমিটাৰ গল লেফ্ট ললে বি পৰা সি লে 4 কিলোমিটাৰ গল মানে এ আৰু সি মাজৰ আমাৰ ডিসটেন্স লাগে এটা wherever we get this type of triangles এটো আমি কি বুলি কওঁ right angle triangle কইলা নি ওকে কই দিছো ৰবা জাস্ট এবাৰ এটো আমি কওঁ right angle triangle because one angle is 90 degree এটা vertical এটা horizontal মাজৰ angle 90 degree মানে সো vertical এটো কি হয় right angle triangle আর right angle triangle কি হয় সদায় the side opposite to the right angle এটো right angle হয় the side opposite to the right angle এটো আমি কি বুলি কওঁ hypotenuse আৰু এই দুটাৰ কোনোবা এটা সাইড কি বুলি কোৱা হয় পারপেন্ডিকুলার আৰু বেস সাপোজ ইয়াৰ এঙ্গেলটা যদি দিয়া থাকিলে হয় সেই এঙ্গেলটোৰ অপোজিটৰ সাইডটো আমি কি বুলি ধৰো পারপেন্ডিকুলার সাপোজ এটো যদি এঙ্গেল হল হয় ইয়াৰ অপোজিট সাইড এটো পারপেন্ডিকুলার ধৰিলো হয় বা এটো যদি এঙ্গেল হল হয় এটো সাইড আমি পারপেন্ডিকুলার ধৰিলো হয় তো ইয়াতে একো দিয়া নাই আমি ইদাৰ সাইড এটা সাইড কি লব পারপেন্ডিকুলার এটা সাইড বেস so according to Pythagoras theorem hypotenuse square is equal to perpendicular square plus base square আমাক উলিয়াব দিছে কি hypotenuse square উলিয়াব দিছে perpendicular suppose AB এটো আমি perpendicular ধৰিছো কিমান আছে 3 square আৰু BC টো আমি suppose base ধৰিছো কিমান আছে base 4 square এটো 9 plus 16 25 h কিমান হ'ব square root of 25 that is 5 so a আৰু c hypotenuse ডাল কোনডাল a আৰু c so a আৰু c মাজৰ ডিসটেন্স কিমান 5 কিলোমিটাৰ ওকে
ओके नेक्स्ट এটা চাওঁ আমি এইবোৰ অলপ ভেৰাইটিজ কৰি দিলে কি হৈ যায় একেবাৰতে কাম চলি যাব এটা কোৱেশ্চন আহিছিলে এনেকুৱা এইটো সিৰিজে হয় খালি এইটো দেখাইছে ইন টাৰ্মছ অফ আ সাৰ্কেল পাই চাৰ্ট টাইপৰ দেখাইছে 104 56 32 20 200 কৰিব পাৰিবা নেকি ট্ৰাই কৰাচোন try this 200 104 56 32 20 next to কিমান হ'ব 200 পৰা 104 লৈ যেতিয়া আহো এই ডিফাৰেন্স কিমান 96 মানে 200 minus 104 কিমান হয় 96 104 আৰু 56 ৰ ডিফাৰেন্স কিমান 48 56 আৰু 32 ডিফাৰেন্স কিমান 24 32 আৰু 20 মাজৰ ডিফাৰেন্স কিমান 12 হয়নে এটা আমি ডিফাৰেন্স এটা চেক কৰিলে হৈছে তো 96 পাইছিলো 200 আৰু 104 ডিফাৰেন্স 96 96 ক আধা কৰিলে কিমান পাওঁ into half 96 আধা কৰিলে কিমান পাম 48 আকৌ 48 ক আধা কৰিলে কিমান পাম 24 24 ক আধা কৰিলে কিমান পাম 12 so 12 ক আধা কৰিলে কিমান পাব লাগে 12 ক আধা কৰিলে কিমান পাব লাগে 6 পাব লাগে হয়নে 6 পাব লাগে তাৰ মানে কিমানৰ পৰা 6 প্লাস কৰিলে 24 বা 20 মাইনাস 6 কৰিলে কিমান হ'ব 14 বুঝি পাইছানে 200 minus 104 96 104 minus 56 48 56 minus 32 24 32 minus 20 12 20 minus 14 6 96 ৰ আধা 48 48 ৰ আধা 24 24 ৰ আধা 12 12 ৰ আধা 6 আছে তো এনেকে বস্তুবোৰ অলপ চিন্তা কৰিব লাগিব ঠিক আছে আৰু এটা লিখাচোন এনেকুৱা সিৰিজ এটা সিৰিজ বোৰ কৰোৱা নহ'ল বহুত কুৱেশ্যন আহে এনেকুৱা another question on series 6 10 22 42 170 6 10 22 42 dash 170 এই খালি ঠাইটোৰ জেগাত কি হ'ব
সো ইয়াতে এনেকে সিরিজ পালে হয় মাল্টিপ্লাই কৰি চাবা either multiply try to first multiply and form the pattern or try to subtract and see whether any pattern is formed multiply মানে কি এফালৰ পৰা গলে multiply হ'ব opposite side পৰা হলে divide হ'ব এফালৰ পৰা হলে subtract হ'ব opposite side পৰা আহিলে add হ'ব হয়নে ইয়াতে সব মাল্টিপ্লাই যদি আমি চাওঁ 6 10 into 2 কৰিলে 12 হ'ব লাগিছিলে 10 into 2 কৰি 22 মানে 42 44 হ'ব লাগিছিলে ইয়াতে ডাবল প্ৰথম কেছত ডাবলতকে কম সেকেন্ড কেছত ডাবলতকে বেছি সো আমি ভাবিছো ইয়াত ইমান এটো এপ্লাই হোৱা নাই মাল্টিপ্লাইটো ঠিক আছে সো মাইনাস কৰি চাওঁ বা প্লাস 6 plus 4 কিমান 10 10 plus 12 22 22 plus কিমান হ'ব এটো 20 42 হয়নে এতিয়া চোৱা এটো আমি কি কৰিলো 10 ৰ পৰা 6 মাইনাস কৰি 4 পাইলো 22 পৰা 10 মাইনাস কৰি 12 পালো 42 পৰা 20 মাইনাস কৰি 20 পালো তো এবাৰ মাইনাস কৰিলো ঠিক আছে এবাৰ যেতিয়া আমাৰ একো প্যাটাৰ্ন ওলোৱা নাই আমি আকৌ বা কৰি চাম ইয়াক কোৱা হয় ডাবল ডিফাৰেন্স তাৰমানে আমি দুবাৰ মাইনাস কৰিম ওকে এটা সব 22 minus 12 কিমান 8 আগত 12 4 কিমান 12 minus 4 8 হয়নে তাৰমানে ইয়াৰ নেক্সট যোনটো হ'ব লাগে ইয়াত হেতু কিমান হ'ব লাগিব 20 plus 8 28 আৰু 42 plus 28 কৰি কিমান পাম 48 9 10 6 70 হয়নে তো নেক্সট 28 plus 8 কৰি আমি কিমান পাব লাগে 28 plus 8 36 so 70 plus oh তো ভুল নেকি $42 and $170 20 plus 8 28 4 5 6 7 70 তাৰপিছত এটো যদি 8 হ'ব লাগে 36 এটো মিলি আছে বুলি ভাবিছিলো এটো নহব খালি এটা বস্তু ডাবল ডিফাৰেন্সৰ সিস্টেমটো নহয় যদি এনেকে কৰিব পাৰি এবাৰ ট্ৰাই কৰি চাই লবা বেলেগ কোৱেশ্চনত ইয়াতে এটো নাই হোৱা we'll go through another way multiply to koi sound difference to jodi nai hua 6 into 1 6 plus 4 10 into 2 20 plus 2 22 into 2 44 ene korile hobo ni 6 into 2 kiman 12 12 minus 2 is 10 10 into 2 kiman 20 20 plus 2 is 22 22 into 2 is 44 44 minus 2 is 42 okay pattern to ki hobo into 2 minus 2 into 2 plus 2 into 2 minus 2 next to ki hobo tente into 2 plus 2 so 42 into 2 kiman 84 plus 2 86 yeto koriso 86 into 2 minus 2 kori kiman hobo lage 170 ulabo lage 86 into 2 172 minus 2 170 okay into 2 minus 2 into 2 plus 2 pattern to ki hoy eto jodi ami gote a bul lo eto jodi b bul lo ta mane ab 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 enike repeat hobe into 2 minus 2 into 2 plus 2 মোবাইলৰ ডিফাৰেন্স কৰি হ'ব কিন্তু ডিফাৰেন্সটো নলালে এনেকে মাইনাস কৰি চাব লাগিব সৰি মাল্টিপ্লাই কৰি চাব লাগিব ওকে নেক্সট ক্যালেন্ডাৰৰ কোৱেশ্চন দেখিছিলো ক্যালেন্ডাৰৰ কোৱেশ্চন কিবা আহিছিল কি লাষ্ট
এইটো মাল্টিপ্লাইড বাই 2 - 1 মাল্টিপ্লাই সেইটোৱে কেলেণ্ডাৰ কুৱেশ্যন দেখা নিচিনা লাগিছিল নাই অহা নেকি নাই অহা ন মই বেলেগকে কুৱেশ্যন বিচাৰি উলিয়াব লাগিব ৰ'বা কেলেণ্ডাৰ ব্লাড ৰিলেশ্যনটা লিখিছোঁ ব্লাড ৰিলেশ্যনটা লিখা ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন দুটা চাওঁ ৰীতা told Mani the girl I met yesterday at the beach was the youngest daughter of the brother-in-law of my friend's mother. How is the girl related to Rita's friend? How is the girl related to Rita's friend? এটা এবাৰ ট্ৰাই কৰি চাচোন তো ব্লাড ৰিলেশ্যনৰ কুৱেশ্যনবোৰ ইম্পৰ্টেণ্ট
নাই পৰা Rita told Mani, the girl I met yesterday at the beach was the youngest daughter of the brother-in-law of my friend's mother. How is the girl related to Rita's friend? এনে যদি বেছি প্ৰব্লেম হয় কিবা এটা এনেকে ড্ৰ কৰি চাবা আৰু বেছটো এইটোৱে ৰীতাই কাক কৈছে মানিক কৈছে না এজনী সাপোজ ৰীতা এজনী সাপোজ মানি ঠিক আছে কথাখিনি কোনে কৈ আছে বাবল টেক্সট বনাই দিবা নেকি ৰীতাই কৈ আছে দ্য গাৰ্ল আই মেট এনে কৈ আছে তো লগ কোনে পাইছে ৰীতাই পাইছে কাক লগ পাইছে এজনী ছোৱালী লগ পাইছিলে yesterday হয়নে was the youngest daughter of the brother-in-law a কি হয় কালি লগ পাইছিলে এজনী ছোৱালীক তাই কোন হয় she is a daughter okay daughter এজনী daughter এটো father she is the youngest daughter of the brother-in-law of my friend's mother so Ritar friend or মাক এজনী আছে suppose this is the mother okay Rita's friend's mother and she is the youngest daughter of the brother-in-law of my friend's mother a friend জনৰ suppose mother জনী এজনী এই mother গৰাকীৰ যোনজন brother-in-law হ'ব okay এই mother গৰাকীৰ brother-in-law কোনজন হ'ব এজন আৰু তেওঁৰ daughter কোন যাক ইটাই কালি লগ পাইছে okay mother or এজন brother-in-law how is the girl related to Rita's friend Rita's friend জন এজন গ্ৰুপ পাইছান নাই জানো এজন Ritaৰ friend এওঁৰ মাক এই friend জনৰ মাকৰ brother-in-law জীয়েক হয় সেই ছোৱালীজনী যাক ৰীতাই কালি লগ পাইছিলে হয়নে এটা সুধিছে এই friend জন আৰু এই ছোৱালীজনী যাক লগ পাইছিলে কালি ৰীতাই তেওঁলোকৰ মাজৰ ৰিলেচনটো কি ওকে সো friend জনৰ মাকৰ brother-in-law মানে মই ধৰিছো কি হ'ব কাক কয় brother-in-law either হ'ব লাগিব ভিনিয়েক হয়নে আৰু হ'ব লাগিব হাজবেণ্ডৰ ভাইক এটো brother-in-law কয় নহয় ভনিয়েকৰ বা বায়েকৰ হাজবেণ্ড ভিনিয়েক বুলি ধৰিছো এইজন মানুহ এই জীয়েকজনী যাৰ দেউতাক সৰি এই জীয়েকজনী যাক ৰীতাই লগ পাইছে তেওঁৰ তাই দেউতাক এই মাকজনী কি হয় ভিনিয়েক বা brother-in-law হয় হয়নে সো এই মাকজনীৰ জীয়েক আৰু এই মানুহজনৰ জীয়েক নামে দিদু সাপোজ এই ডটাৰজনীৰ নাম এ ফ্ৰেণ্ডজনৰ নাম বি মাকৰ নাম সি আৰু এই ডটাৰৰ দেউতাকৰ নাম সাপোজ ডি ওকে সো সিৰ ভিনিয়েক হয় ডি ওকে সিৰ ভিনিয়েক হয় ডি তাৰ মানে সি আৰু ডিৰ যোনগৰাকী ওয়াইফ হ'ব তেওঁলোক কি হয় সিস্টাৰ্স মানে সিৰ ভিনিয়েক ডি তো সি আৰু সৰি সিৰ ভিনিয়েক ডি তো সি আৰু সৰি ডিৰ যোনগৰাকী ওয়াইফ সেইগৰাকী কি হয় সিৰ ভনিয়েক বা বায়েক হ'ব লাগিব তাৰ মানে ডিৰ নেক্সট জেনাৰেশন আৰু সিৰ নেক্সট জেনাৰেশন দে আৰ হোৱাট কাজিনস হয়নে সিৰ son বা daughter কোন হয় চাইল্ড কোন হয় বি আৰু ডিৰ daughter কোন হয় এ হয়নে আৰু ডি আৰু সি কি হয় দে আৰ ডি ইজ হিজ brother-in-law তাৰ মানে তেওঁলোকৰ নেক্সট জেনাৰেশন তেওঁলোক দুটা কি হ'ব লাগিব কাজিন হ'ব লাগিব এ আৰু বি তাৰ মানে কি হয় দে আৰ কাজিনস no okay they are cousins because D is brother-in-law of C আমি ধৰিছো ভিনিয়েক D suppose C ৰ ভিনিয়েক হয় okay suppose D is the ভিনদেউ of C তো D যদি C ৰ ভিনিয়েক হয় তাৰ মানে C ৰ বায়েক আৰু এটা নাম নিদিও suppose E okay so E আৰু D কি হয় হাজবেণ্ড ওয়াইফ হ'ব লাগিব মানে E আৰু D যদি হাজবেণ্ড ওয়াইফ হয় তো E ৰ জীয়েক আৰু C ৰ জীয়েক they should be cousins first cousin না because E আৰু C কি হয় they are sisters clear হৈছে আৰু এটা সিমিলাৰ নহয় আৰু এটা এনেকুৱা এটোটো অলপ দিগদাৰ আছে চাগে কৰিবলৈ ৰবা এনেকে তোমালোকে মই নাম নিদিলো না এনেকে নামবোৰ দি লবা A B C D এনেকে ভালকে
নমেনক্লেচাৰবোৰ কৰি ল'ব বেছি ইজি হ'ব। চি আৰু ডি ৰিলেশ্যনটো বুজি পালে হৈ গ'ল। বি ৰীতাই কৈছে যাক লগ পাইছিলে সেই ছোৱালীজনী তেওঁৰ লগৰ এজনৰ মাকৰ চামথিং হয়, মানে ছোৱালীজনীৰ দেউতাক চিৰ লগৰজনৰ মাকৰ ব্ৰাদাৰ ইন ল হয়। চ' এ আৰু বি তেওঁলোকৰ নেক্সট জেনেৰেশ্যন যিহেতু তেওঁলোক কি হ'ব লাগিব, কাজিনছ হ'ব লাগিব। একো টাফ নহয়। অকণমান মই এতিয়া এনেকৈ ডায়েগ্ৰামটো আঁকোতে অলপ হেৰি হৈ গ'ল, কিন্তু এনেকৈ ডায়েগ্ৰাম বনাই দিবা, একো প্ৰব্লেম নাই। নাম দি দিবা। এজনী ছাপ'জ ৰীতা, এজনী মানি। ৰীতাৰ এজন ফ্ৰেণ্ড আছে ছাপ'জ এফ, হয় নাই? ৰীতাই এজনী ছোৱালী লগ পালে কালি ছাপ'জ ডি। ডিৰ দেউতাকৰ কথা কৈছে ছাপ'জ এফটো অলৰেডি মেনশ্যন কৰিলোঁ নহয়, বাপেক ছাপ'জ বি। আৰু ফ্ৰেণ্ডজনৰ মাকৰ কথা কৈছে ছাপ'জ চি। এওঁলোক দুটাটো ৰিলেটেড চি আৰু বি। কেনেকৈ? বি চি ভিনিয়েক, তো চি ছাপ'জ চিষ্টাৰ আছে ই, হয় নাই? চ' বি আৰু ই ছাপ'জ দে আৰ মেৰিড। তো বিৰ ডটাৰ আৰু চিৰ চাইল্ড তেওঁলোক দুটা কি হ'ব লাগিব? কাজিন হ'ব লাগিব। ইমান টান নহয়, অকণমান জাষ্ট আইডিয়াটো লগাই কোন কেনেকৈ ৰিলেটেড এনেকৈ নামবোৰ দি ল'বা। এনেকৈ যদি কনফিউজন হয় নামবোৰ দি ল'বা। নামবোৰ দি এনেকৈ ফেমিলি ট্ৰীটো আঁকি ল'বা। মই কৰোৱা নহ'ল ক্লাছ, মানে টাইম নহ'ল, নহ'লে এনেকৈ মই এনেকৈ নামবোৰ দিলোঁ। ছাপ'জ এ এজন আছে আৰু বি আছে, ঠিক আছে? যদি মেইল হয় বক্স এটা দি দিবা, স্কুৱেৰ এটা দি দিবা। যদি ফিমেল হয় চাৰ্কেল এটা দি দিবা। ইফ দে আৰ ব্ৰাদাৰ্ছ এণ্ড চিষ্টাৰ চিবলিংছ এডাল ডেছ এনেকৈ দি দিবা। ইফ দে আৰ মেৰিড টু ইচ আদাৰ এনেকৈ দুফাল দুটা এৰো দি দিবা। এতিয়া অলপ যদি মেৰিড হয় অভিয়াছলি নেক্সট জেনেৰেশ্যন থাকিব। ছাপ'জ নেক্সট জেনেৰেশ্যন এ আৰু বি, দুটা ল'ৰা ছোৱালী আছে চি আৰু ডি। ছাপ'জ দুইজনী ছোৱালী, এনেকৈ চাৰ্কেল দুটা দি দিবা। আকৌ চি ছাপ'জ মেৰিড টু ই, তো ই মেইল, এওঁলোকৰ নেক্সট জেনেৰেশ্যন আছে। এনেকৈ ফেমিলি ট্ৰীটো বনাই ল'বা। এইটো কুৱেশ্যনটো তেনেকৈ ফেমিলি ট্ৰী নিচিনাকৈ কাৰ জীয়েক কোন, ফ্ৰেণ্ডৰ মাক কোন বা ফ্ৰেণ্ডৰ দেউতাক কোন, অ'কে, এনেকৈ অলপ ফেমিলি ট্ৰী বনাই ল'বা, তেতিয়া ইজি হৈ যাব। আৰু এটা কুৱেশ্যন আহিছিলে, ইফ a plus b indicates a is the brother of b, or a minus b indicates a is the sister of b, a into b indicates a is the father of b, then which of the following, so the following means that C is the son of M. Option here is M minus N into C plus F, F minus C plus N into M, N plus M minus F into C, M into N minus C plus F. এইটো ট্ৰাই কৰাচোন কৰিব। প্লাছ মানে কি ব্ৰাদাৰ, মাইনাছ মানে চিষ্টাৰ, ইনটু মানে ফাদাৰ। আমাক উলিয়াব লাগে চি ইজ দ্য ছান অফ এম। কোনটোৰ লগত মিলিছে চি ইজ দ্য ছান অফ এমটো?
Answer is D. D, yes, D is correct. ইয়াত কি হয় গোটেইটা কৰি চাব লাগে যোনটো পায় এইটো কনক্লুজন ড্ৰ হয় যে C is a son of M. প্ৰথমটো চাই M minus N into C plus F. মানে M minus N মানে কি আছিলে সিস্টাৰ. M is a sister of N. N ৰ জেন্ডাৰটো আমি এতিয়ালৈ গম নাপাওঁ. Into C. Into মানে কি আছিলে brother. So C is a brother of, sorry, N is a brother of, oh sorry, father. N is a father of C. है ना प्लस माने किसे ब्रदर. C is a brother of, C is a brother of B. C is a brother of F. It is first meaning to M minus N. Minus one is sister. M is a sister of N. N is a father of C and C is the brother of N. Amma conclusion ki lage? Conclusion ki lage amak? C is a son of M. C is a son of M. Hoise jane nai hua? Because C father kun hoy N और M kun hoy N or sister. Here relation to ki ase? C is the nephew. ना C is the nephew of M होइसे. M और पकायक N और N और पुटेक C. तो M और C मध्य रिलेशन की হয়? भतीजा भागिन भतीजा है ना. ইয়াতে কি আছে আমাৰ সান বুলি কৈছে তো প্ৰথমটো ভুল. বুজি পাইছা না কেনেকৈ বিচাৰি উলিয়াব লাগে? Similarly secondটো যদি কৰো F minus C. F minus মানে sister. So F is the sister of C. Then plus C is the brother of N into M father. N is the father of M. Tema খুলিছে C is the son of M. C son হৈ আছে C টো ওপৰ জেনেৰেশ্যন হে আছে মানে এটো কোনো পইতে হ'ব নোৱাৰে. থাৰ্ড টো N plus M. N is the brother of M minus F. F মানে sister. F is a M is a sister of F আৰু F is the father of C. Okay, ইয়াতে C কাৰ son হৈ আছে F ৰ হে son হৈ আছে. M আৰু C again কি nephew. থাৰ্ড টো নহব বাকি থাকিলে কি ফোর্থ টো. সো বাই ডিফল্ট হলো ফোর্থ টো হ'ব বাট স্টিল আমি এবাৰ প্র্যাকটিস কৰি চাই লওঁ. M into N. M মানে কি M into N মানে ফাদার. M is the father of N আৰু N minus C. N is the sister of C আৰু প্লাস মানে কি ব্রাদার. C is the brother of F. तमाम C is the son of M. Yes. So M or जीएक कोन N. N or sister कोन C. So they are these three are brothers and sisters. और তেওঁলোক গোটেইকেইটা দেউতা কোন হয় M. Okay. এইখিনি মই যেনে যোৱাবাৰ পেপাৰখন কিয় ডিসকাস কৰিছো বিকজ যি কনসেপ্ট আমি বুজিবলগীয়া আছিলে যি টপিক কভাৰ কৰিবলগীয়া আছিলে কৰিলোৱে. এতিয়া মই জাস্ট বিচাৰিছো কি যদি এনেকুৱা টাইপৰ কোৱেশ্চন আহে যোনবোৰ ক্লাছত ডিসকাস কৰা নাই কেনেকৈ নিজৰ এপ্টিটিউড লগাই তোমালোকে অলপ সলভ কৰিবলৈ ইজি হৈ যাব. ওকে বহুত ইজি কোৱেশ্চন থাকে এইবোৰ কোৱেশ্চন সেইকাৰণে মই ডিসকাস কৰা নাছিলো ক্লাছত. ৰিজনিঙৰ কোৱেশ্চনবোৰ টান লাগে এপ্টিটিউড মেথছবোৰ হয়নে. এটা কোৱেশ্চন আহিছিলে এইটো কৰিবই নালাগে এইটো জাস্ট কোৱেশ্চনটো দেখিলে গম পোৱা যায় কি হ'ব আনসাৰটো. পেন পেপাৰ একো নালাগে তোমালোকে পাৰা নাই ন চাওঁচোন. when the digits within the following numbers are multiplied with each other, the product of which number is the lowest. Product of which number is the lowest? Option 435, 224, 902, 823. কোনটো হ'ব lowest কোৱাচোন?
তো চাই লগালগ পাৰিব লাগে কি আনসার সি yes so কি কৈছে when the digits within the following numbers are multiplied with each other এই নাম্বাৰ তিনটা ডিজিট আছে গুটেকিটা with each other multiply কৰিব লাগে হয়নে the product of which of the following number is lowest এটা সব 4 into 3 into 5 এটো আমি এনেই যদি কৰি চাও 4 3 12 12 5 60 মানে ইয়াতো যদি মাল্টিপ্লাই কৰো কিবা কিবি আহিব 4 4 4 60 এনেকে এই নাম্বাৰটো চাচোন এটা ডিজিট কি আছে 0 আছে হয়নে তো 0 into 9 0 into 9 0 আকৌ 0 into 2 0 এটো যিমানে ডিজিট মাল্টিপ্লাই নকৰো এটা 0 আহি যোৱাৰ লগে আলটিমেটলি কি হ'ব 0 বাট এইগিটা 0 নাহে এইগিটা প্ৰপাৰ কিবা কিবি নাম্বাৰ আহিব হয়নে সো ইয়াত এটো দেখিয়ে গম পাইছো ইয়াত এইগিটা 0 নাই এজ এ ডিজিট অফ দি নাম্বাৰ ইয়াত এটা 0 আছে তো ডেফিনেটলি এটো কি হ'ব ডাইৰেক্টলি এটো 0 হৈ থাকিব ঠিক আছে এনেকুৱা কোৱেশ্চনবোৰ মানে জাস্ট দেখিয়ে গম পাই যাও আমি হ'ব কোৱেশ্চনটো জাস্ট পঢ়িবা কৈছে যে ডিজিটস গিটা ইকুৱেটল মাল্টিপ্লাই হৈছে তাৰ মানে 4 into 3 into 5 এনেকে একচুয়ালি মাল্টিপ্লাই কৰি নেচালো হ'ব হয়না ইয়াত যদি 0 নাই তেতিয়া মাল্টিপ্লাই কৰি চাবা কোনটো প্ৰডাক্ট সবতকে সৰু আহিব এটো 4 into 3 সাপোজ ইয়াত মই 0 জায়গাত যদি 1 দি দিও তেতিয়া আমি কৈ চাব লাগিব 0 দি কামটো ইজি কৰি দিছিলে সাপোজ 0 নাই ইয়াত কি আছিল 1 4 3 12 12 5 60 2 2 4 4 4 16 9 1 9 9 2 18 8 2 16 16 3 16 3 কিমান 48 ওকে তো হৰু কোনটো 16 কিন্তু যেহেতু ইয়াত 0 আহি গল 9 into 0 0 0 into 2 0 এটো কি হৈ গল 0 হল ঠিক আছে আৰু এটা মই জাস্ট এনে পঢ়ি দিছো তোমালোকৰ এনেকুৱা কোৱেশ্চনবোৰ তোমালোকে অটেম্প কৰিব পাৰিবা নে নোৱাৰা মই জাস্ট চেক কৰিবৰ কাৰণে হা ঠিক আছে কোৱেশ্চনটা আছিলে a garbage truck visits your locality every alternate day okay a garbage truck visits your locality every alternate day এদিন সদায় visit কৰে you have observed that the trashman jone jabor uthay trashman neither wear boots nor gloves while collecting garbage from the household okay jeta bostu jabor khini uthay butu nipinde aru hatot gloves nipinde mane they do not maintain proper hygiene okay ajikali juntu dinot amar juntu manual scavengers sebu bondho koribo koise hana automatic machine use kori amar gote drains and safa kobo die manu nije jopiabole mana kore because of the hygiene to hene avasthat tenuke he letera jabor bu uthaute ki kore na gloves pinise na boot pinise okay you observe that the trashman neither wear boots nor gloves while collecting garbage from the household you will option A ignore the situation option B approach the trashman and rebuke them for not wearing any protective gear option C approach the trashman and offer some money to buy boots and gloves option D describe the situation in your social media account with a photo of the scene and tag the local municipal authority to your post প্ৰথমটো কিছে তুমি জাস্ট ইগনোৰ কৰিবা সিচুৱেশনটো সেকেন্ডত কি কৈছে তুমি ট্ৰেশমেন গিটা গৈ কবাগে যে কিয় পিন্ধা নাই গালি দিবা জ্ঞান দিবা ঠিক আছে ঘুৰি গুছি আহিবা থাৰ্ড অপশন কৈছে তুমি গৈ তেওঁলোকক পইচা দিবা যে তোমালোকে বুট আৰু গ্লোভছ আনি কিনি এখিনি উঠাব আহিবা যাব উঠাব আহিবা আৰু ফোৰ্থ দূৰপা দেখিছা ফটো উঠাই ডাইৰেক্ট মিউনিসিপাল কৰ্পোৰেচনত তেওঁলোকক দি দিছা যাতে অ্যাকশন কুড বি টেকেন এগেইনষ্ট देम বাই দি মিউনিসিপালিটি ঠিক আছে কোনটো কৰিবা D okay others fourth okay প্ৰথমটো ইগনোৰ দা সিচুৱেশন এটো কিটা আনসাৰ হ'ব নোৱাৰে মানে আমি যদি এজন সচেতন নাগৰিক ৰেসপন্সিবল সিটিজেন হও আমি এটো এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিছো তো উই ক্যানট ইগনোৰ ফাৰ্স্ট টু কেনসেল সেকেন্ড approach the trashman and rebuke them for not wearing তো আমি উইদাউট নোইং
why he or she is not wearing. So সেইটো আমি গম নোপোৱাকৈ তেওঁলোকক গালি দিয়াটো would not be could be or could not be a proper approach. Third approach is testament and offer some money to buy boots and gloves. তো তেওঁলোকে ইগনোৰ কৰি পিন্ধা নাই নে তেওঁলোকে কিবা এটা তেওঁলোকৰ প্ৰব্লেমৰ কাৰণে পিন্ধা নাই ঠিক আছে তো সেইটো আমি গম নাপাওঁ তো আমি থাকিবও পাৰে নিপিন্ধিবও পাৰে মানে আমি ডাইৰেক্টলি গৈ পইচা কিয় দিম ফ'ৰ্থটো কৈছে ছ'চিয়েল মিডিয়া একাউণ্টে ফটো এণ্ড টেগ দ্য লোকেল মিউনিচিপেল কথাটো হৈছে এতিয়া দিছ গ্লভছ এণ্ড বুটছ দে শুড বি প্ৰভাইডেড বাই দি মিউনিচিপালিটিজ হয় নাই তো তেওঁলোকৰ ওচৰত নাই সেইটো ইডাৰ ইট ইজ দ্য ৰেছপনচিবিলিটি অফ দ্য মিউনিচিপালিটি অৰ দি ট্ৰাছমেন ঠিক আছে চ' দুইটাৰ ক্ষেত্ৰত যদি মিউনিচিপালিটিয়ে প্ৰভাইড কৰা নাই তেতিয়া তেওঁলোক দে শুড বি হোল্ড একাউণ্টেবল আপোনালোকৰ ট্ৰেছমেন এইবোৰ আহিছে কিয় আপোনালোকে বুটছ এণ্ড গ্ল'ভছ দিয়া নাই অ'কে চ' এইবোৰ পাব্লিকৰ নজৰত আনিব লাগে চুজ এণ্ড দ্য ৰাইট অপশ্যন ছেকেণ্ডলি যদি মিউনিচিপালিটিয়ে দিছে তেওঁলোকে জানি বুজি ইগন'ৰ কৰি পিন্ধা নাই ঠিক আছে তেতিয়াও দে শুড বি মেড এৱেৰ টু দ্য ৰেছপেক্টিভ অথৰিটি ডেট তেওঁলোকে এইখিনি আপোনালোকে প্ৰভাইড কৰা বস্তুখিনি তেওঁলোকে পিন্ধা নাই অ'কে চ' বিকজ দিছ ইজ ছামথিং ৰিলেটেড টু ইয়ৰ কি বুলি কয় চেন্সিবল বা ৰেছপনচিবল চিটিজেনশ্বিপ মানে ইফ ইউ ৰেছপনচিবল চিটিজেন যেনেকৈ অফিচত এথিক্স পঢ়িলে গম পাব অফিচত যেতিয়া কৰাপশ্যন কিবা কেছ এটা হয় তুমি মানুহজনক গৈ গালি দিবলৈ থ্ৰেটেন কৰাতকৈ ইউ শুড কমপ্লেইন টু দি অথৰিটিজ যে এনেকুৱা চিটুৱেশ্যন কিবা এটা হৈ আছে অ'কে আৰু এনেকুৱা চিমিলাৰ এটা আছিলে